প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ প্ৰচাৰৰ পাছতো গুৱাহাটীত নাই বিজেপিমুখী বতাহ। মীৰা বৰঠাকুৰৰ অদম্য বৰ্ধিত শক্তিত নিষ্প্ৰভ বিজুলী কলিতা মেধি। নীৰৱ ভোটাৰে নিৰ্ণয়কাৰী ভূমিকা ল'ব গুৱাহাটী লোকসভা সমষ্টিত। দেওবাৰৰ শেষ মিছিলত মীৰা বৰঠাকুৰৰ বৰ্ধিত শক্তি প্ৰদৰ্শন। পাকঘৰৰ সামগ্ৰীৰ মূল্যবৃদ্ধিত মানুহ বিতুষ্ট হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে। মোদী কি পৰিবাৰ অথবা ৪০০ পাৰ শ্লোগানেও পাৰ কৰিব নোৱাৰিব বিজেপিৰ বৈতৰণী। তেনে এক পৰিৱেশেই এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটীত। কিয়নো গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব নীৰৱ ভোটাৰে। গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে নীৰৱ ভোটাৰে লৈছে বিৰোধীৰ প্ৰতি বিশেষ ভূমিকা। গুৱাহাটীৰ এপাৰ্টমেণ্ট নিবাসী নাগৰিকো বিতুষ্ট হৈ পৰিছে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে। দেওবাৰৰ শেষ মিছিলত মীৰা বৰঠাকুৰে প্ৰদৰ্শন কৰিলে সৰ্বশক্তি। বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক মিছিলত গুৱাহাটী হৈ পৰিল স্তব্ধ। মানুহে সংবিধান সুৰক্ষাৰ স্বাৰ্থত মানুহৰ অধিকাৰ খৰ্ব কৰা হৈছে। মানুহে ন্যায্য প্ৰাপ্যৰ কাৰণে ন্যায় বিচাৰি মাত দিব নোৱাৰা এটা অৱস্থা হৈছে। জোনমণি ৰাভাৰ মাতৃ মোৰ লগত আহিছে, ন্যায় নাপালে। ন্যায় বিচাৰি আমাৰ সংবিধানে দিছে যে চৰকাৰৰ ওচৰত আৱাজ দিয়াৰ অধিকাৰ আমাক সংবিধানে দিছে, তাক খৰ্ব কৰা হৈছে। অৰুণোদয় অথবা লাখপতি বাইদেউৰ প্ৰলোভনে এইবাৰ বিজেপিৰ প্ৰতি যে মানুহৰ সদয়ভাৱ নিশ্চিত কৰিব পৰা নাই, সেয়াও কৰি তুলিলে স্পষ্ট। একো পোৱা নাই, না ৰেচন কাৰ্ড পাইছো, না অৰুণোদয় আঁচনি পাইছো, না একোৱে পোৱা নাই। আমি একো বস্তুৰ দাম বাঢ়িছে, মেডিচিনৰ দাম বাঢ়িছে, সব দাম বাঢ়িছে। বিজেপিয়ে অৰুণোদয় আঁচনি দিছে, চামুচেৰে দিছে, বেলচাৰে দিছে। গতিকে সকলো ৰাইজে বুজি পাইছে। সৰ্বসাধাৰণ যিবিলাক অৰুণোদয় আঁচনি পোৱা মহিলাই মনে মনে বহি আছে, কৈছে যে আমি এবাৰ কংগ্ৰেছত ভোট দিম। হয়, ১২০০ টকাৰ আঁচনিখন পাইছে, কিন্তু সিফালে ১২০০ টকাত গেছ কিনিছে। আমাৰ মানুহবোৰৰ দৰৱৰ দাম ইমানেই বঢ়াইছে, আমি এতিয়া দৰৱ খাবলৈ ফাৰ্মাচীৰ ওচৰত যাবলৈ আমাৰ ভয় লাগে। কাইলৈ অৰ্থাৎ ৭ মেৰ দিনটোত অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী লোকসভা সমষ্টি অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজখনৰ বাবে সকলোৰে মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈছে। ৰাজ্যৰ অন্যতম চৰ্চাত থকা গুৱাহাটী লোকসভা সমষ্টিত মুখামুখি হ'ব দুই নাৰী প্ৰাৰ্থী, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু বিজেপিৰ বিজুলী কলিতা মেধি। ইয়াৰ উপৰি আন দল আৰু নিৰ্দলীয়ভাৱে সমষ্টিটোত ৬গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। কিন্তু এই ৬গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা যোৱা নাই। সেই ৬গৰাকী প্ৰাৰ্থী কোনেও ভালদৰে নাজানে। কিছুদিন পূৰ্বলৈকে গুৱাহাটী লোকসভা সমষ্টি চৰ্চাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছিল, কিয়নো বিজুলী কলিতা মেধিৰ বাবে হোৱা প্ৰচাৰ সভাসমূহে আকৰ্ষণ কাঢ়িছিল জনতাৰ। পিছে এতিয়া সাধাৰণ জনতাৰ মাজত বিজুলী কলিতা মেধিৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে অন্য এক পৰিৱেশে। বিৰোধী ঐক্যজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰমুখী বিশেষ বতাহ এজাকে কোবাই গৈছে গুৱাহাটী। গাঁৱে ভূঞেও একেই পৰিৱেশ এটাৰ সৃষ্টি হৈছে। অৰ্থাৎ পূৰ্বতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যেনেকৈ গুৱাহাটী হেলাৰঙে পাৰ হৈ যোৱাৰ কথা কৈছিল, তাৰ পৰিৱৰ্তে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দেখিবলৈ পোৱা গৈছে এখন সম্পূৰ্ণ ভিন্ন প্ৰতিচ্ছবি। কেবিনেট মন্ত্ৰীসভাৰ প্ৰায় আটাইবোৰ মন্ত্ৰী নামি পৰিছে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে। পাহাৰে পাহাৰে উঠিছে বিজেপি চৰকাৰখনৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী। ইমানৰ পাছতো কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব' ফ্লপ হৈ পৰিল। গুৱাহাটীৰ ৰাজপথত ৰোড শ্ব'ৰ আয়োজন কৰি বিজেপিৰ জনসমৰ্থন দেখুৱাবলৈ প্ৰধানমন্ত্ৰীয়ে কৰা সেই ৰোড শ্ব'ৰ বিৰূপ প্ৰভাৱহে পৰিল সমগ্ৰ গুৱাহাটীত। আজিৰ পৰা ঠিক কেইটামান দিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই বিশাল ৰোড শ্ব'ৰ আয়োজন কৰা হৈছিল। বিজুলী কলিতা মেধিক নিৰ্বাচনী বৈতৰণী পাৰ কৰাবলৈ মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যিক বিজেপিৰ সকলো নেতাপালি নেতা এতিয়া গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে এতিয়া বিজেপিৰ ৰথী মহাৰথী। কেবিনেট মন্ত্ৰীসভাৰ আটাইকেইজন নামিছে গুৱাহাটী লোকসভা সমষ্টি উদ্ধাৰৰ বাবে। কিন্তু তাৰ পাছতো বিজুলী কলিতা মেধিৰ সপক্ষে বতাহজাক ক্ৰমাৎ দুৰ্বল হৈ পৰিছে।
আৰু ঠিক তেতিয়াই প্ৰশ্ন উত্থাপন হৈছে যে কুইনজাৰ নিষ্ক্ৰিয়তাৰ ফল ভুগিব লাগিব নেকি বিজুলী কলিতা মেধিয়ে। বিজেপিৰ শেহতীয়া মূল্যবৃদ্ধিকে ধৰি জনবিৰোধী নীতিৰ ফল ভুগিব লাগিব নেকি বিজুলী কলিতা মেধিয়ে। কাইলৈ 7 মে পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হ'ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যৰ 4টাকৈ সমষ্টিত হ'ব অন্তিম পৰ্যায়ৰ বাবে দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। 81,77,207 গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ। 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত। কিন্তু এই সকলোৰে পাছতো এই 4টা সমষ্টিৰ ভিতৰত সকলোৰে চকু গুৱাহাটীত নিবদ্ধ। কি হ'ব গুৱাহাটীত? বিজেপিৰ কেবিনেট মন্ত্ৰীসভাই উদ্ধাৰ কৰিব পাৰিবনে বিজুলী কলিতা মেধিক? নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।